পৰীক্ষাৰ অন্ত পৰিল এতিয়া আপোনালোকৰ যিসকলে চৰকাৰী ঘৰৰ সেলফ জিঅ' টেগিং কৰিব বিচাৰি আছিলে সেই সকল ব্যক্তিয়ে এতিয়া এই যিটো মোবাইল আছে আপোনাৰ বা আপোনাৰ হাতত যদি এটা এন্ড্ৰইড ফোন আছে এই এন্ড্ৰইড ফোনটোৰ সহায়ত আপোনালোকে ধুনীয়াকৈ জিঅ' টেগিং কৰি ল'ব পাৰিব সেলফ জিঅ' টেগিং আৰু মোৰ পিছপিনে আপোনালোকে কম্পিউটাৰ দেখিছে কম্পিউটাৰত মই আপোনালোকক জাস্ট কেইটামান বস্তু দেখাম আৰু সেই বস্তু কেইটা আপোনালোকে জানি ল'ব লাগিব বা আপোনালোকে ভালদৰে আপোনালোকে পৰীক্ষা কৰি ল'ব লাগিব গতিকে কি আছে আসলতে কেনেকৈ কৰিব সকলোবিলাক তথ্যই মই আপোনালোকৰ আগত দাঙি ধৰিম গতিকে ভিডিওটো শেষলৈকে চাব তেতিয়াহে আপোনালোকে বুজি পাব যদি অলপ মানুহ স্কিপ কৰে এই ভিডিওটো তেন্তে আপোনালোকে বুজি নেপাব গতিকে আহক এই মোবাইলটোৰ কিমান পাৱাৰ আজি আপোনালোকে গম পাব মোবাইলটোৰ সহায়ত আসলতে কি কৰিব পাৰিব ঘৰতে বহি এতিয়া আৰু বেছি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰিছো আহক এতিয়া মই মুখেৰে কোৱা কথাখিনিটো সঁচা নহবও পাৰে সেইবাবে মই আপোনালোকক কম্পিউটাৰৰ স্ক্ৰিনলৈ আনিছো কম্পিউটাৰৰ স্ক্ৰিনত আপোনালোকে PMAYGNIC বুলি সাৰ্চ কৰিব বা নিজৰ মোবাইলত সাৰ্চ কৰিলেও পাব ডেস্কটপ ভাৰ্সন কৰি ল'ব তাৰ পিছত আপোনালোকে এই প্ৰথম লিংকটোত আপোনালোকে ক্লিক কৰিব প্ৰথম লিংকটোত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে এটা পপআপ মেছেজ আহিব আৰু এই পপআপ মেছেজটো এবাৰ ভালদৰে আপোনালোকে পঢ়ি চাব ইয়াত আপোনালোকে দেখিছে দা সাৰ্ভে টু আপডেট the Awas Plus list underway এটো দেখিছে আপোনালোকে এই আপোনালোকৰ পপআপ মেছেজটো কাটি দিব কাটি দিলে আপোনালোকে ইয়াত এটা বস্তু দেখিব ইয়াত আপোনালোকে ক্লিক হিয়াৰ দেখিছে আৰু মানে আপোনালোকৰ ইয়াত আপ টু ডেটৰ লিষ্টটো আহি আছে মানে ইয়াত আপোনালোকে দেখিছে লেটেষ্ট নিউজ এয়া আপোনালোকে দেখিছে নিউ বুলি আহি আছে নিউ ডাউনলোড দা আপোনালোকৰ মোবাইল এপ ফৰ সাৰ্ভে এণ্ড ৰেজিষ্ট্ৰেচন ফৰ PMAYG হাউস আন্ডাৰ PM আপোনালোকৰ জামান ইয়াত ক্লিকত আপোনালোকে ক্লিক কৰি দিলে এপ এটা ডাউনলোড হৈ যাব মোবাইলত আৰু ইয়াত আপোনালোকে যদি এই এপটো ডাউনলোড কৰে তেতিয়া আপোনাৰ কাম নহব কাৰণ এইটো অফিচিয়েল হয় আৰু আপোনালোকে ইয়াত দেখিছে আৱাজ প্লাস ৰাইট সাইডৰ কৰ্নাৰত আৱাজ প্লাস 2024 সাৰ্ভে ইয়াত নিউ বুলি আহি আছে যেহেতু আপ টু ডেট হৈছে ইয়াত নিউ বুলি আহিবই তাৰ পিছত আপোনালোকে ইয়াত ক্লিক কৰিলে মোবাইলত ডাইৰেক্টলি ডাউনলোড নহয় আপোনালোকে যদি এনেকৈ চাই তাৰ পিছত ইয়াত আপোনালোকৰ এই এপটো ডাউনলোড কৰিবলৈ লিংক দি দিছে ইয়াত এই লিংকত ক্লিক কৰিলে ডাউনলোড লিংকটো পাই যাব মই ভিডিওৰ ডেসক্ৰিপচনত দি থৈছো তাৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব তাৰ পিছত আপোনালোকৰ আৰু এটা এপ লাগিব ইয়াত আধাৰ ফেস আৰডি বুলি প্লে ষ্টৰত পাই যাব এইটো আপোনালোকে ইয়াত ক্লিক কৰিলে লিংকটো পাব মই লিংক দি থৈছো দুটাৰে আপোনালোকে এই দুটা ধুনিয়াকৈ মানে লৈ লব আৰু ইয়াত আপোনালোকৰ যেহেতু এতিয়া আপ টু ডেট ভাৰ্সন আহিছে ইয়াত ওয়েবসাইট ভাৰ্সন 2.1.20 আপোনালোকে দেখিছে গতিকে যেহেতু নতুন আপডেট আহিছে সেইবাবেহে মই বনাইছো আগতে এই এপটোৱে প্ৰপাৰলি কাম কৰা নাছিলে এতিয়া ইয়াতে আপোনালোকে সেলফ সাৰ্ভে কৰিব পাৰিব কেনেকৈ কৰিব মই মোবাইললৈ আপোনালোকক লৈ গৈছো কোন প্ৰথমতে আপুনি আপোনাৰ মোবাইলটোত সাৰ্চ কৰিব আৱাজ AWASPLUS 2024 তাৰ পিছত আপোনালোকে তাত ক্লিক কৰিব ইনষ্টল কৰিব মোৰ ইনষ্টল হৈ আছে তাৰ পিছত ওপেন কৰিব আপোনালোকে ওপেন কৰাৰ পিছত আপোনালোকে দেখিছে আৱাজ প্লাস 2024 V2.1.20 এটো ভাৰ্সন হয় তাৰ পিছত ইয়াত সেলফ সাৰ্ভেত ক্লিক কৰিব তাৰ পিছত ইয়াত আপোনালোকৰ আধাৰ নম্বৰ লিখিব তাৰ পিছত আপোনালোকে অথেন্টিকেটত ক্লিক কৰি দিব অথেন্টিকেটত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত কি আহিব মই আপোনালোকক দেখুৱাই আছো আধাৰ নম্বৰটো বহুৱাৰ পিছত আপোনালোকৰ এনেকৈ ফেস ভেৰিফিকেশন আহিব ইয়াত আপোনালোকে ফেস ভেৰিফিকেশন কৰিব লাগিব অৰ্থাৎ চকু কেইটা এবাৰ মেলা মুজা কৰিব লাগিব মই যেহেতু দেখুৱা নাই তো মানে ক্যাপচাৰ টাইম আউট দেখুৱাইছে আপোনালোকক মই দেখুৱাই দিছো কেনেকৈ কি কৰিব লাগে ইয়াত আধাৰ নম্বৰটো বহুৱাব তাৰ পিছত আপোনালোকে অথেন্টিকেটত ক্লিক কৰিব এনেকৈ আপোনালোকে এনেকৈ চাব মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো অলপ আপোনালোকে এই মুখমণ্ডলটো এনেকৈ দেখুৱাব তাৰ পিছত এনেকৈ সাকসেসফুল হৈ যাব আপোনালোকৰ সাকসেসফুল হৈ যাব এনেকৈ আপোনালোকৰ KYC সাকসেসফুল বুলি আহি যাব এটো চাই লওক আপোনালোকে KYC সাকসেসফুল আপোনালোকে এবাৰ ধুনিয়াকৈ চাই লওক আপোনালোকৰ ইনফৰমেশন খিনি আহিব ডেট অফ বাৰ্থটো আহিব নামটো আহিব কাৰ পুত্ৰ বা কাৰ জীয়ৰী হেতু আহিব তাৰ পিছত ওকে কৰি দিব তাৰ পিছত ইয়াত পিন এটা জেনাৰেট কৰিব লাগিব চাৰিটা সংখ্যাৰ আপুনি জি কৰে তাৰ পিছত ক্ৰিয়েট পিন কৰিব নেক্সট আপোনালোকৰ ইয়াত আহিব সিলেক্ট ষ্টেট আপোনালোকে দেখিছে ইয়াত ধুনিয়াকৈ সিলেক্ট কৰিব পাৰিব ষ্টেটটো তাৰ পিছত আপোনালোকে ইয়াত ডিস্ট্ৰিক্ট সিলেক্ট কৰিব নেক্সট আপোনালোকে ব্লক সিলেক্ট কৰিব নেক্সট তাৰ পিছত আপোনালোকে পঞ্চায়ত সিলেক্ট কৰিব তাৰ পিছত ভিলেজ আপোনাৰ গাঁও কি হয় সিলেক্ট কৰি
প্ৰচিডত ক্লিক কৰি দিব সকলোখিনি বহুৱাৰ পিছত আপোনাৰ এনেকুৱা এখন পেজ আহিব ইয়াত আপোনালোকৰ নামটো থাকিব সম্পূৰ্ণ তাৰ পিছত আপোনাৰ ব্লকৰ নাম তাৰ পিছত পঞ্চায়তৰ নাম তাৰ পিছত আপোনালোকৰ গাঁৱৰ নাম থাকিব নেক্সট আপোনালোকৰ ইয়াত অপচন দেখিব 4টা এই অপচন 4টাৰ প্ৰথম যেটো আপোনালোকে অপচন দেখিছে এড এডিট সাৰ্ভে হালধিয়াৰে ইয়াত আপোনালোকে ক্লিক কৰিব ক্লিক কৰি আপুনি ইয়াত দেখিব নেম অফ দা হেড আপোনাৰ ইয়াত আধাৰত যি নাম আছে সেইটো বহুৱাব তাৰ পিছত আধাৰ নাম্বাৰ বহুৱাব জব কাৰ্ড নম্বৰ বহুৱাব তাৰ পিছত জেন্ডাৰ সিলেক্ট কৰিব তাৰ পিছত আপোনালোকৰ সোশিয়েল ক্যাটেগৰি অৰ্থাৎ আপুনি কি কাষ্টৰ হয় এসসি এসটি নে ওবিসি বা জেনাৰেল আদাৰ্স ইয়াত ক্লিক কৰি দিব তাৰ পিছত আপোনাৰ ইয়াত ডেট অফ বাৰ্থ অৰ্থাৎ এজটো আপুনি লিখিব আপোনাৰ বয়স কিমান হৈছে তাৰ পিছত আপোনাৰ বিবাহ হৈছে নে নাই ইয়াত আপুনি দিব পাৰিব ইয়াত আপুনি সিলেক্ট কৰিব পাৰিব নেভাৰ মেৰিড কাৰেন্টলি মেৰিড উইডো বিধৱা যি হয় আপুনি দি দিব তাৰ পিছত আপোনালোকৰ নেম অফ ফাদাৰ হাজবেণ্ড ইয়াত দিব আপুনি ফাদাৰ যদি আছে ফাদাৰত এনেকৈ টিক কৰিব তাৰ পিছত যদি হাজবেণ্ড আছে হাজবেণ্ডত টিক কৰিব তাৰ পিছত নামটো লিখিব নেক্সট আপোনালোকে ইয়াত এক্টিভ মোবাইল নম্বৰটো দিব আপুনি যেটো ফোন নম্বৰ ব্যৱহাৰ কৰে ইয়াত দিব তাৰ পিছত আপোনালোকৰ ইয়াত লিটাৰেৰীত আপুনি এনেকৈ সিলেক্ট কৰিব সিলেক্ট কৰি ইয়াৰ যি হয় প্ৰাইমাৰী মিডল সেকেন্ডাৰী আপুনি যি হয় হেতু সিলেক্ট কৰিব তাৰ পিছত আপুনি অকুপেশন সিলেক্ট কৰিব নেক্সট আপোনাৰ ইয়াত নাম্বাৰ অফ ফ্যামিলি মেম্বাৰ্স ইনক্লুডিং হেড আপোনাৰ পৰিয়ালৰ মুৰব্বীৰ হৈতে কেইটা মানে সদস্য আছে ইয়াত লিখিব সংখ্যাত লিখি দিব তাৰ পিছত আপোনালোকৰ এনি ডিসেবিলিটি যদি কোনোবা শাৰীৰিকভাৱে অক্ষম ব্যক্তি আছে তেওঁলোক যদি আছে ঘৰত কোনোবা ইয়েস দিব নাই যদি নো দিব তাৰ পিছত এনি মেম্বাৰ উইথ ক্ৰিটিকেল ইলনেস যদি কাৰোবাৰ কিবা ক্ৰিটিকেল বেমাৰ আছে ইয়াত আপোনালোকে সিলেক্ট কৰিব পাৰিব তাৰ পিছত আপোনালোকৰ ফ্যামিলি ইনকাম এনুৱেল অৰ্থাৎ পৰিয়ালৰ বাৰ্ষিক ইনকাম কিমান ইয়াত আপোনালোকে লিখিব লাগিব লিখি আপোনালোকে সেভ এণ্ড নেক্সটত ক্লিক কৰি দিব নেক্সট আপোনালোকে এনেকৈ এড ফ্যামিলি মেম্বাৰৰ পিছত আৰু পেজ আহিব দুটামান হেতু আপোনালোকে কৰি লব মোৰ হাতত যেহেতু তথ্য নাই কোনো ধৰণৰ ব্যক্তিৰ মই দেখুৱাই দিব পৰা নাই সেইভাবে যেহেতু মই এইটো আবেদন কৰিব নোৱাৰো গতিকে আপোনালোকে ঠিক এনেকুৱা ধৰণে কৰিব ভিডিওটোত মানে মই আপোনালোকক এটা আভাস দিছো এনেকৈ আপোনালোকে সেলফ সাৰ্ভে কৰিব পাৰিব তাৰ পিছত আপোনালোকে যি 4টা ড্যাশবোৰ্ড দেখিছিল সেই 4টা ড্যাশবোৰ্ডৰ সেকেন্ড যেটো অপচন আছে সেই সেকেন্ড অপচনটোত গৈ আপোনালোকে ফটো সহিতে ঘৰৰ সহিতে আপোনালোকে এটা মানে ফটো উঠাব আপোনাৰ সহিতে ঘৰটোৰ সহিতে এটা ফটো উঠাব আৰু এটা এক্সট্ৰা কৈ ঘৰটোৰ ফটো উঠাই ধুনিয়াকৈ আপলোড দিব আপলোড দি মিলি আপোনালোকে সাবমিটত ক্লিক কৰিব সাবমিট হৈ যাব কিন্তু এটা কথা মনত ৰাখিব এই যেটো পদ্ধতি এই পদ্ধতিটো যেহেতু নতুনকৈ খোলা দিছে কিছুমান জিলাত হে কাম কৰি আছে কিন্তু কিছুমান জিলাত প্ৰপাৰলি কাম কৰা নাই আৰু সকলোৱে যেহেতু কৰি আছে সাৰ্ভাৰৰ অলপ প্ৰবলেম হৈ আছে বহুতে খুদি আছিল যে ডকুমেন্টছ বিলাক আপলোড হোৱা নাই ডকুমেন্টছ বিলাক আপলোড হ'ব অলপ কম কোৱালিটিত কৰিব আৰু মনত ৰাখিব যদি আপোনাৰ ডিস্ট্ৰিক্টত হোৱা নাই এই কামটো সাৰ্ভেটো হয়তো চলা নাই আপোনাৰ প্ৰপাৰলি বা আপোনাৰ মোবাইলটোৰো মানে আপ টু ডেট বা আপোনালোকৰ যেটো সফটওয়্যাৰ আপডেট বুলি কয় সফটওয়্যাৰ আপডেট কৰি ধুনিয়াকৈ এই কামটো কৰিব তেতিয়া প্ৰপাৰলি চলিব আৰু আশা কৰো আপোনালোকে বুজি পালে মই কি কবলৈ গৈছো মোৰ হাতত যদি মানে তথ্য থাকিলৈ কোনোবা ব্যক্তিৰ মই ধুনিয়াকৈ কৰি দিব পাৰিলো হয় এই কামটো যেহেতু নাই তো আপোনালোকে এইখিনি নিজে কৰিব বুলি আশা থাকিলে যদি কিবা অসুবিধা থাকে আমাৰ গ্ৰুপত জয়েন হ'ব আমাৰ টেলিগ্ৰাম চেনেলত জয়েন হ'ব মই আপোনালোকক দেখুৱাই দিম ভাল লাগিলে ভিডিওটো শেয়াৰ কৰি দিব আৰু এই চেনেলটো সাবস্ক্ৰাইব কৰি থব মই সদায় আছো আপোনালোকৰ লগত আৰু ইয়াৰ পিছৰখিনি যদি আপোনালোকে নেজানে মোক স্ক্ৰিনশ্বট মাৰি আপোনালোকে যদি হোৱাটছএপত দিয়ে কি বহুৱাব লাগে কি বহুৱাব নেলাগে সকলোখিনি মই আপোনালোকক দেখুৱাই দিম গতিকে এই ভিডিওটো ইমানে আছিল ধন্যবাদ জয় অসম